এক ব্যতিক্ৰমী তথা ধনাত্মক দৃশ্য। ব্যক্তিগত নহয়, চৰকাৰী বিদ্যালয়ৰ দৃশ্য এয়া। এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে এতিয়া লাগিছে হেতা ওপৰা। বৰ্তমান সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ অনীহা। নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰাৰে সন্তানে গুণগত মানদণ্ডৰ শিক্ষা লাভ কৰাৰ এক প্ৰৱণতা গঢ় লৈ উঠিছে অভিভাৱকৰ মনত। ঠিক সেই সময়তে চতিয়াৰ উত্তৰ অঞ্চলৰ চৰকাৰী খণ্ডৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৃশ্যই এতিয়া আনিছে আশাৰ বতৰা। বিদ্যালয়খনত নামভৰ্তিৰ বাবে দেখা গৈছে এক বিপৰীত দৃশ্য। এইখন বিদ্যালয়ত অষ্টম আৰু ষষ্ঠ শ্ৰেণীৰ নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ব্যাপক সমাহাৰ দেখিবলৈ পোৱা গৈছে। এই বিদ্যালয়খনত নামভৰ্তিৰ বাবে এনে অৱস্থা হোৱাৰ কাৰণো আছে। অন্য চৰকাৰী বিদ্যালয়ৰ তুলনাত এই বিদ্যালয়খন কিছু পৃথক। বিদ্যালয়খনত আছে পুথিভঁৰাল, যাদুঘৰ, খেলৰ সা-সামগ্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আছে চিকিৎসা পুঁজিৰ ব্যৱস্থা। দেখিছোঁ যে বহুত ছাত্ৰ-ছাত্ৰী ইয়াত পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু তেওঁলোকে আহে। স্কুলখনৰ সা সুবিধা কথা তেওঁলোকে জানে। বিশেষকৈ এইবাৰ আমাৰ স্কুল যে PMCত আমাৰ স্কুলখন অন্তৰ্ভুক্ত হৈছে। বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ভিতৰত এখনেই স্কুল এইবাৰ প্ৰাইম মিনিষ্টাৰ স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়াত এখনেই অন্তৰ্ভুক্ত হৈছে, সেইখনেই হ'ল দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু ইয়ালৈ ছাত্ৰ-ছাত্ৰী অহা বহুত কাৰণ আছে যে ছাত্ৰ-ছাত্ৰীসকল ইয়াত কি হয়, ক্লাছসমূহ আমাৰ ইয়াত একদম নিয়মানুৱৰ্তিতাত হয়। যে যিখিনি ক্লাছ হয় সম্পূৰ্ণৰূপে হয়, আমাৰ ছাত্ৰ-ছাত্ৰীসকল আৰু শিক্ষকসকলৰ কাৰণে আমাৰ কিছুমান নিয়ম নীতি তৈয়াৰ কৰা হৈছে। সেই নিয়ম নীতি অনুসাৰে এইখিনি চলি থাকে। যেনে আমাৰ ছাত্ৰ-ছাত্ৰীসকল কেতিয়াও 9টা বজাৰ পিছত নাহে আৰু শিক্ষকসকলো কেতিয়াও 9টা বজাৰ পিছত নাহে। তেওঁলোকে সম্পূৰ্ণ এটা নিৰ্দিষ্ট সময়ত আহি পেলাই পাঠদান কৰে আৰু সেই পাঠদান অনুযায়ী আমাৰ ৰিজাল্টটো ভাল। আপোনালোকে দেখিছে যে আমাৰ স্কুলৰ পৰিৱেশো ভাল আৰু আমাৰ স্কুলত বিভিন্ন ধৰণৰ আপোনালোকৰ বস্তু দেখা পাব। যেনে আমাৰ ধুনীয়া এটা সুন্দৰ লাইব্ৰেৰী আছে, ডাঙৰ এটা লাইব্ৰেৰী আছে, আমাৰ মিউজিয়াম আছে, আমাৰ আৰ্ট গেলাৰী আছে, আমাৰ কমিউনিটি হল আছে। তাৰোপৰি আমি ছাত্ৰ-ছাত্ৰীসকলক বিশেষ এটা সুবিধা দিওঁ যে সেইটো হ'ল আমাৰ মেডিকেল ফেচিলিটি। তেওঁলোকৰ যিকোনো অসুবিধা হ'লে আমি ইমিডিয়েট তেওঁলোকক আমি মেডিকেলৰ সুবিধাটো কৰি দিওঁ। যে তেওঁলোকৰ চকুৰ কাৰণে চশমা লাগিলে চশমাৰ ব্যৱস্থা কৰি দিওঁ। ক'ৰবাত যদি ট্ৰিটমেণ্ট কৰিবলগীয়া হ'লে আমি ল'ৰা-ছোৱালীসকলক 5,000 পৰা 40,000 টকালৈকে আমাৰ স্কুল তৰফৰ পৰা তেওঁলোকক আমি আগবঢ়াওঁ। বিদ্যালয়খনত থকা নিৰ্দিষ্ট আসনৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৰ্তৃপক্ষই অনুষ্ঠিত কৰিব লগা হৈছে বাছনি পৰীক্ষা। এই বাছনি পৰীক্ষাটো দেখিবলৈ পোৱা গৈছে শ শ ছাত্ৰ-ছাত্ৰীৰ আগমন। যে আমি ইমানখিনি ছাত্ৰ-ছাত্ৰীক ইয়াত যিহেতু আমি এডমিশ্যন দিব নোৱাৰোঁ, তাৰ কাৰণে আমি এটা বাছনি পৰীক্ষা পাতোঁ। আজি আপোনালোকে দেখিছেই কিমান ছাত্ৰ-ছাত্ৰী আহিছে, 400 মান ছাত্ৰ-ছাত্ৰী আহিছে আমাৰ 6 আৰু 9ৰ কাৰণে। গতিকে আমি সকলোকে ইমানখিনিটো দিব নোৱাৰোঁ। গতিকে আমি ইয়াৰ পৰা বাছনি পৰীক্ষা পাতি 6ত 140 জন আৰু 9ত আমি 60 জনহে দিব পাৰিম। যি সময়ত চৰকাৰী খণ্ডৰ বহু বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱত চৰকাৰে বন্ধ কৰি দিব লগা পৰিৱেশৰ সৃষ্টি হৈছে, তেনে সময়তে চতিয়াৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পৰিৱেশ সঁচাকৈয়ে প্ৰশংসনীয়। এই দৃশ্যই এতিয়া আকৰ্ষণ কৰিছে সকলোকে। সঁচাকৈয়ে এই দৃশ্য অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ বাবে এক আশাৰ বতৰা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।